নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ কাৰণ সময় পোৱা নাই। দিনটো দোকানদাৰী কৰি আহি সময় নাপাওঁ আৰু মোৰ আগৰ যিখিনি ভিডিঅ' দিছিলোঁ মেক্সিমাম হিন্দীতে আছিলে। তাকে ভাবিছোঁ আজি অসমীয়াত বনাওঁ, নিজৰ মাতৃভাষাত বনাওঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব। বৰ্তমান বিচনাত শুই আছোঁ আৰু ভাবিছোঁ আজি কিবা এটা স্পেচিয়েল কৰিম। ভাবিছোঁ মই নিজে আজি খাচী মাংস বনাম। তাকে আপোনালোকে চাব লাগিব আজি ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু খায়ো দেখুৱাম কেনেকৈ হৈছে কেনেকৈ নাই। মই কেতিয়াও বনাই পোৱা নাই। তাকে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা দিব। পিছে মই ইমান বৰকৈ নোৱাৰোঁ, তো মাক কৈ ৰাখিম, মায়ে বস্তুবোৰ ৰেডি কৰি ৰাখিব। তাৰপৰা মই সন্ধিয়া আহি পিনে বস্তুখিনি ৰেডি পাই বনাম আৰু তাৰপৰা দেখুৱাম আপোনালোকক কেনেকৈ বনাইছোঁ কি নাই। তো এতিয়া মায়ে কি কৰিছোঁ মাক চাওঁগৈ বোলো। মা চাহ দিয়া, চাহ হ'ল নাই? চাহ খাম। এয়া মায়ে চাহ বনাই আছে কিটচেনত। তাৰপৰা চাহ খাই চিধা দোকানলৈ যাম আৰু মোৰ চাহ আহি গ'ল। চাহৰ লগত আছে ভুজিয়া, লগতে আছে বেকাৰী বিস্কিট আৰু এয়া মোৰ মায়ে এয়া চাহ খাবলৈ আৰম্ভ কৰিলে। লগতে এয়া চিৰুৱে চাই আছে মাক, তাকো খাব লাগে কিবা এটা। এয়া দিলে মায়ে বিস্কিট আৰু নিদিয়ালৈকে সি কণ্টিনিউৱাছলি চায়ে থাকিব মুখৰ পিনে। তাকে তাক নিদিয়াকৈ খাব নোৱাৰি একো এটা। তাকে চাহটো খাওঁ। ধুনীয়া বনাই চাহ মায়ে। ভুজিয়া খা, ভুজিয়া খা। এয়া আমাৰ জেনিয়ে ভুজিয়া খাইছে। wow জেনি আৰু চিৰু, তই খাবি নাখাওঁ? তই খাবি নাই? জেনিয়ে খাই শেষ কৰিলে। তো এয়া আমাৰ জেনি চিৰো চালে। বগাজনীৰ নাম জেনি আৰু ইয়াৰ নাম হ'ল চিৰো। তো বন্ধুসকল, তো মই এতিয়া যাওঁ দোকানলৈ। তাৰপৰা আহিয়ে ৰাতি লগ পাম আপোনালোকক। তাৰপৰা কেনেকৈ বনাওঁ কি নাই আপোনালোকক দেখুৱাম। আৰু এয়া মা লাগি গ'ল, আলু চলিছে আৰু লগতে পিঁয়াজ লৈছে, নহৰু লৈছে। বাকী যি আছে পিছত দেখাম আপোনালোকক। বৰ্তমান মাক কৈছোঁ বাৰু ৰেডি কৰা তুমি, মই আহি ৰাতিহে বনাম। তো মা ঠিক আছে মা, মই আহোঁ এতিয়া, বাই বাই। ৰাতি আহি বনাম মই, আপুনি ৰেডি কৰি ৰাখিব। টাটা, গৈ থাকোঁ। বৰ্তমান মই দোকান আহি পালোহি আৰু এতিয়া মই দোকানত আছোঁ নিজৰ। আৰু মোৰ লগত আছে নিতাই। এয়া তাৰপৰা নিতাই মোৰ দোকানৰ ওচৰত তাৰ দোকান আৰু মেক্সিমাম সময় সিয়ে মই একেলগে থাকোঁ। যেতিয়া কাষ্টমাৰ নাথাকে দুটাই বহি খুব কথা পাতোঁ, এনেকৈ দিনটো পাৰ কৰোঁ। আৰু বৰ্তমান কোনো কাষ্টমাৰ নাই আৰু চিধা ঘৰ গৈ লগ পাম আপোনালোকক। ইমানটো সময় আপোনালোকক ৰেষ্ট দিছোঁ। কিবা কৰক কি নকৰক কৰি থাকক, ফূৰ্তি কৰক, হাঁহি ধেমালি কৰক, এনজয় কৰক। বন্ধুসকল আহি পাই গ'লোহি ঘৰ আৰু এতিয়া ভৰিয়া চৰিয়া ধুই লওঁগৈ, তাৰপৰা লাগি যাওঁ কামত নিজৰ। এয়া মোৰ ৰুম, যিহেতু বন্ধ আছে এতিয়া চুইচ দিয়া নাই, আন্ধাৰ দেখি পাইছে। চুইচ অন কৰিলোঁ। এতিয়া কাপোৰ কানি খুলি ফ্ৰেছ হওঁগৈ, তাৰপৰা কামত লাগিম। বন্ধুসকল ফ্ৰেছ হৈ আহি গ'লোঁ আৰু মায়ে সকলোখিনি বস্তু ৰেডি কৰি ৰাখিছে। আপোনালোকক দেখাম। ইয়াত মাংস আছে, ৰ'ব দেখাই আছোঁ ভালকৈ, কেমেৰাটো ঘূৰাই দিওঁ। এয়া মোৰ মাংসখিনি। মাংস বেছি নাই অনা, মাংস বহুতে কম, কাৰণ দেউতা আৰু ময়ে খাওঁ। তো 300 গ্ৰাম মাংসকৈ লৈ আহিলোঁ। আৰু ইয়াত মায়ে ৰেডি কৰি ৰাখিছে জলকীয়া গুড়ি, হালধিৰ গুড়ি, তাৰপৰা ধনিয়া গুড়ি, আদা আৰু নহৰু পেষ্ট, লগতে পিঁয়াজ অলপমান আৰু নিমখ লগতে আছে। আৰু যিহেতু মায়ে খাচী মাংস বেয়া পায়, সেইকাৰণে মাৰ কাৰণে মাছকে লৈ আহিলোঁ। মায়ে মাছ খাব। আৰু এতিয়া মই যাওঁ কিটচেনলৈ গৈ পিনে কেনেকৈ কি কৰোঁ কি নাই সকলোখিনি দেখুৱাম। আৰু খাচী মাংস অলপ বইল কৰি ল'লে ভাল হয় বেছিকৈ, সেইকাৰণে ফাৰ্ষ্টে বইল কৰি লওঁ আৰু মায়ে শিকাই দিব কি নাই কি কৰিব লাগে। বৰ বেছি পানী দিয়া নাই, হিচাপৰ পানী দিছোঁ, যাতে পিছত এই পানীখিনি জোলত দিব পাৰিম। আৰু বন্ধুসকল এয়াই আমাৰ কিটচেন। এইটো বৰ ডাঙৰ কিটচেন নহয়গৈ, সৰু মৰু কিটচেন। আৰু দুখীয়া মানুহ, এনেকৈ চলোঁ, এনেকেই চলাই আছোঁ। আৰু মাৰো কষ্ট হয় ইমান সৰু মৰু কিটচেনত কাম কৰিবলৈ। কৰি যায় মায়ে একো নকয়, কাৰণ মায়ে সকলোখিনি বুজি পায়।
কেৰাহী বহাই দিলোঁ আৰু কেৰাহীত দিলোঁ তেল 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 বৰ বেছি দিলেও বেয়া বৰ কম দিলেও বেয়া তাকে তেলটো জোখৰ দিব লাগিব আৰু তেলখিনি গৰম হ'বলৈ দিওঁ এতিয়া মা তেলটো গৰম হ'ল কিনা পিঁয়াজ দিছাও নি এটা গৰম হৈ গ'ল তো এতিয়া পিঁয়াজখিনি দি দিওঁ ভালে মানে গৰম হ'ল তেল তো মই ইমানকৈ নাজানো যেনেকৈ পাৰোঁ তেনেকৈ বনাম আৰু কিবা হয় পাছলৈ গম পাম ভালে হয়নে বেয়াই হয় খাব পৰা হয়নে নহয় আৰু দেউতা আৰু ময়ে খাম যেনেকৈ হয় খাই পেলাম তো পিঁয়াজখিনি আমি অলপ ৰঙচুৱাকৈ ভাজি ল'ম যিহেতু মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈছেগৈ তো মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিয়াই ভাল হ'ব যেন লাগিছে আদা নহৰু পেষ্ট দি দিলোঁ তাৰপিছত অলপ ভালকৈ অলপ হিলাই দিওঁ ল'ৰা মানুহ হৈছেতো হ'লেই হ'ল কিবা এটা খাব পালেই হ'ল মুঠতে আৰু মাংসৰ লগত কিন্তু ৰুটি খাই বিৰাট ভাল লাগে তাকে মই মাক কৈছোঁ আজি যে মা ৰুটি খাম মায়ে বনাই দিব আৰু ৰুটি মাংস আৰু ৰুটি জুতি ল'ম আজি আৰু এতিয়া ইয়াতে হালধি গুড়িখিনি দি দিওঁ লগতে জলকীয়া গুড়িখিনিও দি দিওঁ তাৰপাছত ইয়াতে ধনিয়া আৰু জিৰা গুড়ি মিক্স আছে একেলগে দি দিওঁ ধুনীয়াকৈ এটা মিক্সচাৰ বনাই লওঁ মোৰ মছলাখিনি ৰেডি হৈ গ'ল এতিয়া মই মাংসখিনি আৰু আলুখিনি ইয়াত দি দিওঁ তাৰপাছত ভালকৈ মিহলি কৰি দিওঁ আৰু বন্ধুসকল যোনজনে চাই আছে ভিডিঅ'টো মোৰ বনোৱা ষ্টাইলটো হৈছেনে নাই যদি নাই হোৱা কমেণ্টত জনাব মই বেয়া নাপাওঁ ভাল লাগিব কিবা এটা শিকিব পাৰিম নতুনকৈ আৰু যদি পাৰিছোঁ বা হৈছে আৰু যদি নাইও হোৱা তেন্তে মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আপোনালোকে যিমান ছাবস্ক্ৰাইব কৰিব মোৰ কাৰণে সিমান ভাল আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব কিবা হয় ঢাকি দিওঁ খাবলৈ পাৰোঁনে নোৱাৰোঁ কেনেকৈ বা হয় কোনে জানে ভগৱান জানে আৰু মই জানো কি হয় তো অলপ দেৰি ঢাকি দিওঁ তাৰপিছত আহি চাম 10 মিনিটৰ পিছত কিবা হৈছে কি নাই তাৰপৰা আৰু পিছে কুকিং চেনেল নহয় মোৰ এইটো আজি যিহেতু ব্লগ বনাইছোঁ মই দেখাই আছোঁ সেইকাৰণে ইমানকৈ ভালকৈ মানে মই খুলি ক'ব পৰা নাই কেনেকৈ বনাব লাগে কি নাই আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ যিহেতু তো আপোনালোকে নাভাবিব যে মই কিবা শিকাই আছোঁ গোন্ধটো বহুত ধুনীয়া ওলাইছে কিবা হয় কি নাই কিন্তু খাই দিবলৈ মন গৈছে ফাইনেলি মোৰ মাংস হৈছেগৈ যেন লাগিছে আৰু কালাৰো ধুনীয়া আহিছে পিছে কি ক'ম মোৰ কেমেৰাটোৱে ভাল নহয় কিবা ধোঁৱা ধোঁৱা যেনে আহে চচ নিদিওঁ দেই মা
তাৰ মোবাইল কিনিব লাগিব মা, টকা পইচাই নাই, ক'ৰ পৰা কিনো কি নাই। মানুহক দেখাব পৰা নাই নহয় কি বনাইছোঁ কি নাই মই ভালকৈ। ধোঁৱা ধোঁৱা দেখি পাইছোঁ চব। বন্ধুসকল এতিয়া মই মিট মছলা দি দিওঁ, আৰু কালাৰটোতো চাবলৈ বিৰাট ভালেই লাগিছে। মোৰ মোবাইলটো ভাল নহয়, এডজাষ্ট কৰক কেনেকৈ আপোনালোকে, যেনেকৈ পাৰোঁ দেখাইছোঁ। খাই দিওঁ মন গৈছে একেবাৰে, তামাম লাগিছে চাই পিনে। বন্ধুসকল আপোনালোকে কেনেকৈ দেখি পাইছে জনাব কমেণ্টত। দেখি ভাল লাগিছে নে বেয়া লাগিছে, নে বনাব পাৰিছোঁ নে নাই মই। এইটো পূৰা শুকাই দিম, তাৰপৰা আৰু অলপ পানী দিম, তাৰপৰা লাহেকৈ উঠাই দিম আৰু। এতিয়া পানী অলপ দি দিওঁ, বৰ বেছি পনীয়াও নকৰোঁ, অলপ থুপথুপীয়াকৈ বনাম। মই বেছি পনীয়া খাই বেয়া পাওঁ। ইমানখিনি পানী হৈ যাব, এইবোৰ শুকুৱালে পানী বহুতখিনি কমি যাব। তাৰপৰা লাহেকৈ উঠাম, আৰু উঠাই পিনে আৰু মাক কৈছোঁ ৰুটি বনাবলৈ, ৰুটি দি খাম আৰু ধুনীয়াকৈ বিন্দাছ। আপোনালোকে চাই যদি ভাল লাগিছে মোক সঁচাকৈ জনাব দেই বন্ধুসকল। ফাৰ্ষ্ট টাইম বনাইছোঁ, বাৰে বাৰে কৈ আছোঁ কথাষাৰ মই আপোনালোকক, আৰু যাতে মোক আগুৱাই যাবলৈ সহায় হয় তাৰ কাৰণে ছাপোৰ্ট কৰক। ফুল অন ছাপোৰ্ট লাগে মোক আপোনালোকৰ। ফাইনেলি মোৰ মাংস হৈ গ'লগৈ, দেউতাক দিছিলোঁ টেষ্ট কৰিবলৈ, দেউতাই ক'লে বইল হৈ গৈছে। তো শুনামতে গৰম মছলা লাষ্টত দিয়ে, তাকে ময়ো দি দিছোঁ লাষ্টতে। অলপ ধুনীয়াকৈ হিলাই দিওঁ। অলপ ঢাকি দিওঁ, খুব বেছি 5 মিনিট, তাৰপৰা গেছটো অফ কৰি দিম। ফাইনেলি মাংস বনাই হ'লগৈ, আৰু খাম অলপ পিছত দেখাব লাগিব না আপোনালোকক কেনেকৈ বনাইছোঁ কেনেকৈ নাই। এই ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰ যেনেকৈ দেখাই সজাই পিনে তেনেকৈ নেদেখাওঁ, সাধাৰণ বাতিতে দেখাম আৰু আপোনালোকক। চাব আপোনালোকে কেনেকৈ হৈছে কেনেকৈ নাই, আৰু লগ পাম অলপ পাছতে খোৱা সময়ত। ফাইনেলি এয়া মোৰ মাংস বনি ৰেডি, আৰু এয়া বাতিত সজাই ৰাখিছোঁ। বেছি একো নাই সজাবলৈ, গাৰ্নিচিং কৰিবলৈ একো নাই, কাৰণ সৰু সুৰা মানুহটো যেনেকৈ বাৰু তেনেকেই। আৰু এয়া মায়ে সানি আছে আটা, আৰু ৰুটিয়ে মাংসই দবাম আৰু ঠিকছে আজি। লগতে জিনি চিৰও খেলি আছে। এয়া জেৰণি ৰদে খাম দে একেলগে। ঘৰৰ সকলোৱে খাবলৈ বহিলে, আৰু এয়া দেউতা, আৰু এয়া মা, আৰু মায়ে ভাত খাই আছে মাছৰ লগত তাতে, আৰু মোৰ প্লেটটোহে খালী হৈ আছে। এতিয়া মই ৰুটি লৈ লওঁ। বিৰাট টেষ্টি হৈছে বন্ধুসকল, আৰু নিজে বনাই খোৱাৰ মজাই বেলেগ। ফাৰ্ষ্ট টাইম নিজে বনাইছোঁ, খাইছোঁ, ভাল লাগিছে। আপোনালোকে চাই থাকক কণ্টিনিউ।
বন্ধুসকল তেন্তে আজিৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ হ'ল কাৰণ ৰাতি এতিয়া 11টা বাজিব হৈছে আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ আৰু যদি ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ সহযোগত মই আগবাঢ়ি যাব নোৱাৰিম তেন্তে লগ পাম আকৌ আজিলৈ গুড নাইট শুভৰাত্ৰি টাটা বাই বাই